বহুত বেয়া লাগিছে শুনি কিনে। মোৰ মানে অলপ গাটোও বেয়া লাগি আছে, মাথাত ইফালে টেনশ্যন চলি আছে। চ' মই এইটো কাৰণে বিচনাতে এনেকৈ শুই আছোঁ। আপোনালোকে তাৰ কাৰণে ক্ষমা কৰি দিব। কিন্তু মই এনেকৈ আপোনালোকক যিহেতু কৈছোঁ কথাবোৰ, মানে মনৰ পৰা খুলি কিনে কৈছোঁ আৰু মই তাত বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ। আৰু আপোনালোকে ভাবি চাব কি কৰে, বা মানুহে যাতে সহযোগ কৰে, চৰকাৰে যাতে চায়। জুবিন দা আৰু নাই এই দুনিয়াখনত। মোৰ হিচাপত মোৰ মনে কয় যে জুবিন দা আছে, হয়তো তেখেতে চিৰিয়াছ হৈ আছে, কিন্তু মানুহবিলাকে ভাবিছে যে ডেড হৈ গৈছে, আৰু কিছুমানে কৈছে যে ডেড হৈছে অলৰেডি, এতিয়া অসমত বডি আনিব। মোৰ মনেদি এনেকুৱা কয় যে তেখেতে হয়তো বহুত চিৰিয়াছত আছে, কিন্তু অলপ চলপ হ'লেও তেখেতে জীয়াই আছে, মানে জীৱিত হৈ আছে। হয়তো আনাৰ সময়ত কি হয়, কোনে কি কৰে সেইটো আমিও ক'ব নোৱাৰোঁ, ভগৱানেহে জানে সেই বস্তুটো। কিন্তু মোৰ মনেদি কয় যে তেখেতে এতিয়াও জীয়াই আছে, তেনেকুৱাই লাগে মোক। জয় জুবিন দা। কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ, এটা বেলেগ জেগাত, য'ত মোক কোনেও চিনি নাপাব। জীৱনত যি ঘটি গ'ল, জীৱনবিলাক ভুল কৰিলোঁ, চব মুচি দিম। আৰু জুবিন দাৰ নিচিনা মানুহ কোনো নাই এই পৃথিৱীখনতে নাই। প্ৰথম লেজেণ্ড আছিলে আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা, তাৰে পিছত হ'ল আমাৰ জুবিন দা। কিন্তু ভূপেন হাজৰিকা ডাঙৰীয়াই কৈছিলে যে জুবিন দা তুমি মোৰ পিছত তুমিয়ে চলাই যাব লাগিব, ইউথবিলাক তুমি চাব লাগিব। কিন্তু এইটো কথা সত্য হৈ গৈছে। কিন্তু এতিয়া জুবিন দা যিহেতু নাই, তেতিয়া আৰু মন নাই। আৰু তেখেতে কয় ন যে কিছুমান বস্তু কৰিবলৈ মন যায়, তো মন যায় মোৰো মন যায়, এনেকুৱা টাইপৰ বস্তুবিলাক হৈ গৈছে। আৰু তেখেতে যি গান গাইছে তাৰে কিছুমান অৰ্থ এনেকুৱা আছে যে আজিৰ যুগত মানুহ যিমান আছে এই পৃথিৱীখনত, চবে নতুন নতুন যিমান আছে আৰু য'ত যিমান আছে চবে গম পায় আৰু যে জুবিন দা কোন হয়, গানৰ অৰ্থ কি হয়, গানৰ মিনিং কি হয়, সেনেকুৱা টাইপৰ হয়। আৰু মোৰ ফালৰ পৰা মই এই বিচাৰোঁ যে তেখেতৰ আত্মাটো শান্তি পায়, য'তে থাকে ভালে থাকে, ঈশ্বৰে তেখেতক ভালকৈ ৰাখে। আৰু তেখেতৰ বস্তুটোক লৈ, তেখেতৰ স্মৃতিক লৈ কোনো যাতে খেলা নকৰে, এই আশা ৰাখিলোঁ। মোৰ ফালৰ পৰা মই এই ভাবিছোঁ। আৰু চৰকাৰে যাতে তেখেতক অকণমান মানে শান্তিত থাকিব দিয়ে, আৰু বাছ এইটোৱে। আৰু তেখেতে আমাৰ যিহেতু অসমীয়া ৰাইজৰ কাৰণে বহুত কিবা কিবি কৰিছে। কা আন্দোলনৰ টাইমতো তেখেতে সহযোগ কৰিছিলে, আৰু প্লাছ তেখেতে এটা গানো গাইছিলে তাৰে পিছত, এটা নহয় দুটা গাইছিলে। এটা আছিলে আপোনাৰ পলিটিক্স নকৰিবা বন্ধু, এইটো এটা গাইছিলে। দেখিবলৈ খাদ্য আচলতে শব্দ, জাতি মাতি ভেটি আৰু প্ৰগতি, জাতি জনগোষ্ঠী আচলতে পূৰ্তি গান এটা গাইছিলে। তেতিয়া মানে সেই বস্তুটোৰ মিনিংটো মানুহবিলাকে হয়তো বুজিছে নে বুজা নাই সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু মই যিখিনি জানো সেইখিনি মই অলপ চলপ ধৰিব পাৰিছোঁ সেই টাইমৰ পৰাই। কিন্তু এতিয়া যে এইটো ঘটনা হৈছে শুনি কিনে বহুত দুখ লাগিছে। মানে কান্দিবতো নোৱাৰোঁ এতিয়া মই মনেদি, মানে দেখাব নোৱাৰোঁ কান্দি কিনে, কিন্তু মনত যোনটো বস্তুটো চলি আছে এইটো কোনো মানে ক'ব নোৱাৰে। আৰু হঠাৎ মানে এনেকুৱা মানুহ এজন লেজেণ্ড, যি কিং হয়, অসমৰ কিং হয়, তেখেতক যে হেৰুৱালোঁ সেইটো কোনেও ক'ব নোৱাৰে। ভগৱান য'তে থাকে তেখেতক ৰক্ষা কৰক, আৰু চৰকাৰে যাতে চাই মানুহবিলাককো অকণমান, আৰু তেখেতকো চাই ঘৰখনত যাতে তেখেতৰ কি অৱস্থা হৈ আছে এতিয়া। মই মৰিলে এইটো গানে বাজিব কিন্তু। So this song is so important for you. রাতির বুকু দেখা পালো